নিদ্ৰা ভংগ হোৱা নাই বিহপুৰীয়া আৰক্ষীৰ আৰক্ষীক অপেন চেলেঞ্জ কৰি থানাৰ কাষতে চুৰৰ সাফাই অভিযান বিহপুৰীয়াটো চুৰৰ সাফাই অভিযান বিহপুৰীয়া থানাৰ সন্মুখতে থকা নগৰ শিৱ মন্দিৰত নিশা চলিল চুৰৰ অভিযান বিহপুৰীয়াত আৰক্ষীক অপেন চেলেঞ্জ কৰি শিৱ মন্দিৰত অভিযান চলাই চুৰে দানপাত্ৰ আৰু আন মূল্যৱান সামগ্ৰী লণ্ডভণ্ড কৰে মন্দিৰ সমিতি জনোৱামতে চুৰে দানপাত্ৰ ভাঙি প্ৰায় 15,000 টকা নিয়াৰ লগতে প্ৰায়বোৰ মূল্যৱান সামগ্ৰী লণ্ডভণ্ড কৰে বিহপুৰীয়া আৰক্ষীৰ কুম্ভকৰ্ণ নিৰ্দেশ সুযোগ গ্ৰহণ কৰি থানাৰ গাতে লাগি থকা মন্দিৰটোত চুৰিকাণ্ড সংঘটিত হোৱা ঘটনাক লৈ সমগ্ৰ বিহপুৰীয়াত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমান্তৰালভাৱে বিহপুৰীয়া নগৰখনত বিগত দিনকেইটাত কেইবাখনো দোকান আৰু আন এটা মন্দিৰত চুৰিকাণ্ড সংঘটিত হৈ গৈছে ইমানৰ পিছতো বিহপুৰীয়া আৰক্ষীৰ কুম্ভকৰ্ণ নিদ্ৰা ভংগ নোহোৱাত বিহপুৰীয়া নগৰবাসী আৰক্ষীৰ বিৰুদ্ধে অসন্তুষ্ট হৈ পৰিছে আমি পূজাৰীৰ পৰা গম পালো আহি দেখিলো গোটেইখিনি ভাঙা দানপাত্ৰ ভাঙি প্ৰায় 12 পৰা 15,000 টকা প্ৰতিমাহে আমাৰ হয় এক মাহৰ কালেকশ্যন আছিলে সবতকৈ আচৰিত কথা মানে থানাৰ একেবাৰে মানে লগতে লাগি থকা মানে থানা বুলি ক'লেই হ'ব এই চোৰে মানে থানাকেই চেলেঞ্জ কৰা যেন দেখা গৈছে আৰু মাজে মজিয়াতে আমাৰ বিহপুৰীয়াত এই যোৱা 2-3 দিন আগত হয় এখন সোণাৰী দোকানত গম পাইছোঁ যে আজি এসপ্তাহমান আগত এই কালী মন্দিৰতো তেনেকুৱা হৈছে গতিকে গোটেই ৰাইজে এইটো চিন্তা চৰ্চা কৰি প্ৰশাসনৰ লগত আলোচনা কৰি ইয়াৰ এটা সুব্যৱস্থা কৰিব লাগে নহ'লে যদি এইখন মন্দিৰেই সুৰক্ষিত নহয় তেতিয়াহ'লে বিহপুৰীয়া ৰাইজ কি ধৰণে সুৰক্ষিত হ'ব আৰক্ষীৰ ভূমিকা আমি অলপ আগত মানে গৈ আহিছোঁ এতিয়া আৰক্ষী আহিছে এই মুহূৰ্তত কিন্তু আমি সেইটোৱে আচৰিত হৈছোঁ একদম থানাৰ লগতে লাগি থকা এই মন্দিৰখনতো এনেকুৱা তলা দুটা তলা ভাঙিছে আৰু কালি বৰষুণো নাছিলে গতিকে শব্দটো হৈছিলে আমি অকণমান আচৰিত পাইছোঁ গতিকে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশাসন ধৰ্মীয় অনুষ্ঠান এই অনুষ্ঠানত তেওঁলোকে কোনো সুবিধা হোৱা নাছিলে দুৰ্ভাগ্যক্ৰমে যোৱাকালি ৰাতি ইয়াত তলা ভাঙি সোমাই দুষ্কৃতি গাড়ীয়ে চোৰে প্ৰায় 14-15,000 টকা মানে ট্ৰানজেকশ্যন বক্সৰ পৰা লৈ যায় আৰু বাকী আলমাৰী এইবিলাক কিছুমান ক্ষতিগ্ৰস্ত কৰি থৈ যায় কাৰণ এই মন্দিৰ বিহপুৰীয়া থানাৰ একেবাৰে দুৱাৰমুখত বুলি ক'ব পাৰি একেবাৰে দুৱাৰমুখতে সন্মুখতে তথাপিতো চোৰে এনেকৈ কৰিবলৈ সাহস যেতিয়া কৰিছে এইটো বৰ ডাঙৰ কথা গতিকে এইটো পৰ্যায়ত চোৰৰ ইয়াত অবাধ গতি বিহপুৰীয়া অঞ্চলত প্ৰায় চলিছে গতিকে এইটো কেনেকৈ নিৰাময় হয় সেইটো ব্যৱস্থা গ্ৰহণ চৰকাৰ ফালৰ পৰা কৰিব লাগে আৰু বিহপুৰীয়া থানায়ো আমি তেনেকৈ তেখেতসকলক আমি সাধাৰণে অনুৰোধ জনাইছোঁ যাতে এই চোৰ সম্পৰ্কত তেখেতসকলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে গতিকে আমি মন্দিৰ কমিটিৰ ফালৰ পৰা আমি বিহপুৰীয়া থানাক আমি সাধাৰণে অনুৰোধ জনাইছোঁ যে চোৰৰ উপদ্ৰৱ যাতে বন্ধ হয় তেখেতসকলে বিহিত ব্যৱস্থা গ্ৰহণ কৰক আজি বিহপুৰীয়া শিৱ মন্দিৰ টাউন শিৱ মন্দিৰত হোৱা মানে বিহপুৰীয়া থানা হোৱাতে একেই কথা হ'ল পদূলি মানে মাজত এটা ৰাস্তা অকল তেজপুৰ ৰাস্তাটো মানে হাৰ্ডলি 11 মিটাৰ হ'ব ৰাস্তা আজি যোৱা ৰাতি যিটো চুৰি কাৰ্য হ'ল থানা একো গম নাপালে আৰু আজি ৰাতিপুৱা গৈ আমি মন্দিৰ কমিটি জনাই অহাৰ পিছতো প্ৰশাসনৰ পৰা কোনো নাই যে আহি তদন্ত কৰিব কিবা কি মানে কি ক'ম এইটো মানে কিমান এটা গেপিং হৈ আছে আজি চুৰি কাৰ্য হোৱা হৈছে কালী মন্দিৰত হৈছে আজি 4 দিন আগত বিহপুৰীয়া এতিয়া টাউন শিৱ মন্দিৰত হ'ল কোনো নাই মানে প্ৰশাসনৰ যে দায়িত্ব বোলা বস্তু এতিয়া ৰাইজে এইটোতে আশংকাতে ভুগিছে যে কি হ'ব মানুহ ঘৰ এৰি থৈ যাব নে ক'ত কি থাকিব নিউজ ৰিপোৰ্ট UA নিউজ